প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু কংগ্ৰেছ দলে হত্যা কৰিছিল। আমি অসমৰ নৱ প্ৰজন্ম বা ভাৰতৰ উঠি অহা প্ৰজন্মটোক আমি এই ইতিহাস বিলাকৰ বিষয়ে জনাব পাৰিম, তেতিয়াহে তেওঁলোকে বুজি পাব যে ভাৰতৰ সংবিধান এবাৰেই হত্যা কৰা হৈছিল আৰু কোনে হত্যা কৰিছিল? প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু কংগ্ৰেছ দলে হত্যা কৰিছিল। আজিৰ এই দিনটোৰ তাৎপৰ্য সেইটোৱে যে এই কথাবিলাক আমি যদি মনত পেলাই নাথাকো, ইতিহাসক বিকৃত কৰা, সমাজক অশান্তি কৰি ৰাখিব খোজা মানুহসকলে ইতিহাসক বিকৃতি কৰি এদিন সমাজখনকো তেওঁলোকে বিপথে পৰিচালিত কৰিব। তাৰ কাৰণে আমি সাৱধান থকা প্ৰয়োজন। আৰু আজিৰ দিনটোৱে সোঁৱৰাই দিয়ে যে আমাৰ সংবিধানখনক ৰক্ষা কৰিবৰ কাৰণে আমি সদায়ে সচেষ্ট হৈ থাকিব লাগিব। লোকতন্ত্ৰ সেনানীসকলৰ ত্যাগক আমি মনত পেলাব লাগিব। দেশত যাতে কোনো প্ৰধানমন্ত্ৰী যি দলৰে নহওক কিয় আৰু কেতিয়াও যাতে দেশত ইমাৰ্জেঞ্চি আনিব নোৱাৰে, তাৰ কাৰণে আমি সদা জাগ্ৰত হৈ থাকিব লাগিব।